তেওঁলোকে এটাৰ পিছত এটা কলা আইন আমাৰ ওপৰত জাপি দিবলৈ লৈছে। এই কলা আইনটো অকল আমাৰ কাৰণেই নহয়, অকল হাৰিয়ানা, দিল্লী, বোম্বাইৰ কাৰণে নহয়। হাৰিয়ানা, দিল্লী, বোম্বাইৰ মানুহসকলে যিসকল ড্ৰাইভাৰ তেওঁলোকলে আজি এখনো গাড়ী চলোৱা নাই, কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ লোকেলত হওক, আমাৰ স্থানীয়ত হওক, আমাৰ জিলাত হওক একাংশই গাড়ী মটৰ চলাই আছে। কিয় চলাব? এই আইনখন যিখন কলা আইন আমাৰ ওপৰত জাপি দিছে, এই কলা আইনখন অকল হাৰিয়ানা, বোম্বাই, দিল্লীৰ কাৰণে নেকি? সমগ্ৰ ভাৰতবৰ্ষৰ ওপৰতে সমগ্ৰ ভাৰতবাসীকে জাপি দিছে এই কলা আইনখন। এই কলা আইনখন আমাৰ মৌ বন্ধাৰ আমি বাসী হৈ পেলাই কি আমি ভুগিব নালাগিব? আমিও ভুগিব লাগিব এই আইনখন। গতিকে মই সকলোকে অনুৰোধ কৰোঁ, অহা কাইলৈৰ পৰা যদি এই আইনখনৰ বাবে যি ড্ৰাইভৰ সন্থাই যি কাৰ্যসূচী হাতত লৈছে, সেই কাৰ্যসূচীক আমি সকলোৱে সমৰ্থন জনাব লাগে। লাগিলে তেওঁলোক শিক্ষকেই নহওক, তেওঁলোক ডক্টৰেই নহওক কিয়, তেওঁলোক কোৰ্ট কাছাৰীৰ কৰ্মচাৰীয়েই নহওক কিয়, তেওঁলোকে নিজৰ কৰ্ম কৰক, কিন্তু ড্ৰাইভিং নকৰক, খোজকাঢ়ি যাওক। যদি কোনোবা আহিব নোৱাৰে, স্কুল এবচেণ্ট থাকক, ডক্টৰৰ এবচেণ্ট থাকক লাগিলে, তেতিয়াহে চৰকাৰে বুজিব। নহ'লে আমি কি কৰিম? আমি তেওঁলোককে উৎসাহ দিয়া হৈছে।